নমস্কাৰ আপোনালোকে চাই আছে সমাজৰ কথা চেনেলত আমি মাজে মাজে সমাজৰ বিভিন্ন ধৰণৰ প্ৰতিভা লৈ আহো আজিও এক নতুন প্ৰতিভা লৈ আপোনালোকৰ মাজত আহিছো আজি মোৰ লগত হাছপিয়ানা বেগমক দেখা পাইছে হয়তো আপোনালোকে চিনি পায় আপোনালোকে সামাজিক মাধ্যমত চাই থাকে তেখেতে সুন্দৰকে গান শুনায় আপোনালোকক আৰু তেখেতৰ গানে আপোনালোকৰ মন প্ৰাণ আপ্লুত কৰে মই আজি তেখেতক লগ পাইছো যদি তেনেহ'লে গান নুশুনাকে মই থাকিব নোৱাৰো আৰু দৰ্শকেও গান শুনিব আৰু তেখেতৰ লগত মই কিছু কথা পাতিম গান গাব তেখেতে গান শুনাব আপোনালোকক বিভিন্ন ধৰণৰ কথা পাতিম আৰু তেখেতে এটা নতুনকে ফেচবুক পেজও খুলিছে খুব কম দিনৰ ভিতৰতে তেখেতে জনপ্ৰিয় লাভ কৰিছে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আৰু তেখেতে আগৰে পৰা গানৰ চৰ্চা কৰি আছিলে কিন্তু তেখেতে নতুনকে সামাজিক মাধ্যমত দৰ্শকক গান দি আছে নতুন গান দি আছে আৰু নিশ্চয় শুনি আছে গান কেইটা আৰু তেখেতক আপোনাক পোনপ্ৰথমে নমস্কাৰ জনাইছো নমস্কাৰ আপোনাৰ নামটো কৈ দিয়ক আপোনাৰ নামটো বহুত হাৰ্ড মানে মোৰ নাম হাছপিয়ানা বেগম আপুনি গান গাই মই আপোনাক সামাজিক মাধ্যমৰ জৰিয়তে পাইছো যে আপোনাৰ গান নুশুনাকে মই থাকিব নোৱাৰো আৰু দৰ্শকেও শুনিব বিচাৰিছে আপুনি কি ফেচবুক পেজত কাম কৰে মই ফেচবুকত কাম কৰো কি নতুনকে কিমান দিন হৈছে 19 দিন মান হৈছে তেনেকে 19 দিন আগতে মানে আপুনি সামাজিক মাধ্যমত গান গোৱা নাছিলে মানে ঘৰতে গাইছো মই আগতে বহুত দিনৰ পৰা ঘৰতে হৈ আছো অলপ গান গুণগুণাই দিয়ক বুকু ভৰি আছে তোমাৰে মৰম জানানে নাজানা তুমি বুকু ভৰি আছে তোমাৰে মৰম জানানে নাজানা তুমি আপোনাৰ এটা ভিডিঅ'ত আপুনি কৈছিলে আপুনি হাই স্কুলত থাকোতে গান গাইছিলে আৰু বৰ্তমান সামাজিক মাধ্যমত আপুনি গাই আছে মানে বহুত দিন এটা গ্যাপছ পৰি গ'ল হয় আৰু বেলেগ কিবা গান এটা আৰু গুণগুণাই দিব নেকি সোণালী মইনা পাখি কোন দেশে উইরা গেলি রে দিয়া গেলে পাখি রে আমার সোনার ময়না পাখি মোৰ পেজৰ নাম হাছপিয়ানা বেগম দৰ্শকক কি আহ্বান জনাব দৰ্শকক আহ্বান জনাইছো আমি সকলোৰ চৰণতে সেৱা ভক্তি জনাইছো যাতে মোক হাছপিয়ানা নামৰ পেজটো সকলোৱে লাইক কমেন্ট শ্বেয়াৰ কৰে যাতে আমি ভৱিষ্যতলৈ আগুৱাই যাব পাৰি আমি সকলোকে মানে আমন্ত্ৰণ দিছো আৰু মোৰ পেজটো লাইক শ্বেয়াৰ কৰিবৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ লগত বহুত টাইম মই কথা পাতিলো যদি আপোনালোকৰ গান শুনি ভাল লাগিছে আৰু তেখেতৰ কথা আপোনালোকৰ ভাল লাগিছে তেন্তে তেখেতৰ চেনেলত যাব গৈ ভিজিট কৰিব আপোনালোকে গৈ শুনিব গান কেইটা শুনিব আৰু আপোনালোকে উৎসাহ জগাব বুলি মোৰ আশা থাকিল ধন্যবাদ জয় আই অসম